নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অল ইনফো ইন আছামিজ চেনেললৈ। সো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী, মুস্তাফিজুৰ ৰহমান আৰু ডিম্পু বৰুৱা ৰিলেটেড কেইটামান ডাঙৰ খবৰ লৈ আহিছোঁ। প্ৰথম আপডেটটো হৈছে বিকাশ চেত্ৰীৰ ওপৰত। বৰ্তমান অসমৰ প্ৰায়ভাগ ঠাই বানপানীত ডুবি আছে। এই সময়তে জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীয়ে গোৱাত আছে। এইটো সময়ত তেওঁ গোৱাত যোৱাৰ বাবে বহুতে তেওঁক বেয়া কমেণ্ট দিবলৈ ধৰিছে। তাৰে এটা কমেণ্ট বিকাশ চেত্ৰীয়ে ইনষ্টাগ্ৰাম ষ্টৰীত দিছিলে, য'ত মৃদুল কলিতা নামৰ এজন ব্যক্তিয়ে লিখিছে, মানুহে ইয়াত খাবা নাপাই মৰিব ধৰিছে আৰু তই গোৱা যাই এনজয় কৰি আছা, ভাল মক্কেল তই। তাৰপিছত বিকাশ চেত্ৰীয়ে এই কমেণ্টটোত ৰিপ্লাই দি কৈছে যে, মই আহি হেল্প কৰিমেই, তুমি মোৰ ষ্টৰী চাই থকাতকৈ অলপ সহায় কৰাচোন, এনে ঘৰত সোমাই থকাতকৈ, আৰু মই যিমান পাৰোঁ নিজে সদায় সহায় কৰিমেই, তুমি নকলেও। বেলেগক কোৱা আগত নিজে কি কৰিছা চাই লোৱা। মই কাম কৰিলেহে পইচা পাম আৰু তাৰ পৰা সহায় কৰিব পাৰিম। তোমাৰ নিচিনা আৰামত খাব নাপাওঁ বহি বহি। এতিয়া সেই ভাইটিজনে দি আছে যে মই বহুত সৰু ল'ৰা, আপোনাৰ ৰিপ্লাই নাপোৱাৰ কাৰণে এনেকৈ বেয়াকৈ মেছেজ দিছোঁ। এইটোৱে হ'ল কথাটো মেইন। ছেকেণ্ড আপডেটটো হৈছে মুস্তাফিজুৰ ৰহমানৰ ওপৰত। মুস্তাফিজুৰ ৰহমানৰ ওপৰত এজনী মহিলাই অভিযোগ আনিছে যে মহিলাজনীক বিয়া কৰিম বুলি মুস্তাফিজুৰ ৰহমানে লৈ আহিছে বোলে। এই অভিযোগটো অনাৰ পিছত তেওঁ এটা ভিডিঅ' বনাই তাইক কি প্ৰত্যুত্তৰ দিলে চাওঁ আহা। ঢাকি পেলাই মিডিয়াৰ সন্মুখত আহি এলিগেশ্যন লগাইছে যে মই ছোৱালী এজনীক বিয়া পাতিব খুজিছিলোঁ, তেওঁ নাজানিছিলে যে মই বিয়া পাতিছোঁ। আপোনালোকে যেতিয়াৰ পৰা মই গম পাইছে তেতিয়াৰ পৰা আপোনালোকে জানে যে মই এজন বিবাহিত, আৰু সেই কি কৈ আছে মই সি নাজানিছিলে। চ' এক নম্বৰ কথাই তেওঁক মই এইটো মানে আঙুলিয়াই দিব বিচাৰিছোঁ, তুমি যে কৈছা, মই ছোৱালীজনীক টাৰ্গেট কৰি কৈছোঁ, তুমি যে কৈছা যে বিবাহিত বুলি নাজানো, গোটেই অসমে জানে মই বিবাহিত। মই ইনষ্টাগ্ৰাম পষ্টত মই মোৰ ৱাইফৰ ফটোই শ্বেয়াৰ কৰোঁ। চ' এইবিলাক কৈ কাম নহ'ব তোমাৰ। আৰু 2 নম্বৰ কথা, ইলেকশ্যন কিয় দিছা? তুমি কেছ কৰা, মোৰ নামত কৰক, কেছ খেলিম। আমাৰ ন্যায়ালয়ে এইটো প্ৰমাণ কৰক যে মুস্তাফিজুৰ ৰহমান সঁচা নে মিছা। এনেকৈ কথা নহয়তো যে মিডিয়াত কৈ পেলাই তাৰ আগতে তুমি মোক কি কৈছা। মই যদি এই মুহূৰ্তত ৰেকৰ্ডিং শুনাব নোৱাৰি আছোঁ, মই হয়তো পৰৱৰ্তী সময়ত ৰেকৰ্ডিং শুনাব ব্যৱস্থা কৰিম যে ছোৱালীজনীয়ে মোৰ দেউতাক ফোন কৰি কৈছে আপোনাৰ ল'ৰাক বদনাম কৰিম মই। এতিয়া ব্লেকমেইলিং যে আছে, ব্লেকমেইলিঙৰ আমাৰ শেষ পৰ্যায়ত গৈ পাইছে। কাৰণ কিয়নো আমাৰ তাতে ছোৱালীজনী কিছুদিন আগতে কাম কৰিব আহিছিলে, অৰ্থাৎ কাম কৰিব আহোঁতে আমি এনেকুৱা ছোৱালীক আমি কাম দিয়া নাই। কাৰণ কিয়নো আমি বনাওঁ সৰু ল'ৰা ছোৱালীৰ ভিডিঅ', ছোৱালীজনী বহুত ডাঙৰ আছিলে, 2টা ল'ৰা ছোৱালীৰ মাক আছিলে, তাই এক্টিং কৰিব আহিছিলে। চ' আমি চান্স নিদিয়াতে আমাৰ ওপৰত অভিযোগ লগাই আছিলে যে এনেকুৱা 7-8 মাহ লছ হৈছে। চ' তাৰ ফলতে কি হৈছে যে আজি যি মানে ব্লেকমেইলিঙৰ শেষ ষ্টেপ গৈ পাইছে মিডিয়াৰ যোগেদি, মোক মানে কি ক'ম বাৰু, মোৰ অপপ্ৰচাৰ চলাই আছিল। সো বন্ধুসকল, এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাবৰ ইচ্ছা আছে তেন্তে ডিছক্ৰিপশ্যনত লিংকটো দিয়াই থাকিব, চাই ল'ব। সো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ লাষ্ট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাৰ এটা ইনষ্টাগ্ৰামত ফেক একাউণ্ট খুলিছে, য'ত 47,000 ফলোৱাৰ্ছ আছে। তাৰে ওপৰত তেওঁ এটা ৰিয়েক্ট কৰিছে যে ফ'ল' কিয় কৰে আপোনালোকে এনেকুৱা ফেক একাউণ্টবোৰ, যা তা দি থাকে মোৰ নামত।